হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। যেনেকৈ আপোনালোকে বহুতে কমেণ্ট কৰিছিল যে DLED যিটো কাউন্সিলিং কৰিছোঁ আমি 28 জুলাইৰ পৰা 3 আগষ্টলৈকে যে আমি কাউন্সিলিং কৰিছোঁ, এই কাউন্সিলিং মতে আমাৰ ৰিজাল্টটো কোনদিনা হ'ব আৰু কেনেকৈ চাম, আমি ৰিজাল্টটো কেনেকৈ চাব পাৰিম, ঠিক আছে। আৰু চিট কেপাচিটি আৰু আপোনালোকৰ যিটো হোষ্টেল আছে নে নাই, এডমিশ্যন ফিজ, সম্পূৰ্ণ তথ্য, সম্পূৰ্ণ গাইডেন্স এইটো ভিডিঅ'ত পাব আপোনালোকে, ঠিক আছে। সো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টত চাব, আপোনালোকে যদি ভাবিছে যে আমি কাউন্সিলিং কৰিছোঁ, যে আমি কাউন্সিলিং ৰিজাল্টটো 6 আগষ্টত পাই যাম, এইটো কেনেকৈ ধৰণৰ আমি আমাৰ কাউন্সিলিং ৰিজাল্টটো আমি কেনেকৈ চাম, ঠিক আছে। চাওক, আপোনালোকক দেখাই আছো ইয়াতে। গুগলত যাই কিনে আপোনালোকে সাৰ্চ কৰিব চেক্ৰেট। সার্চ করার পিছত আপোনালোকে পাব SCERT, আপোনালোকে সার্চ কৰিব। সার্চ কৰিলে, সার্চ কৰাৰ পিছত আপোনালোকে লগইন কৰি ল'ব। লগইন কৰাৰ পিছত আপোনালোকে পাই যাব ইয়াতে। চাওক, তলত অহাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ দি লগইন কৰিব। মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি লগইন কৰিব। লগইন কৰাৰ পিছত আপোনালোকৰ যেটো আইডি ওপেন হৈ যাব। ওপেন হোৱাৰ পিছত আপোনালোকৰ যেতিয়া আপোনালোকৰ যদি সিলেকশন হৈ যায়, তেতিয়া আপোনালোকৰ তাতে কংগ্ৰেচুলেশ্যনছ বুলি আহি যাব। আৰু তেতিয়া আপোনালোকৰ এডমিশ্যন ডেটটো দিয়া থাকিব, সেই ডেট মতে যাই কিনে আপোনালোকে এডমিশ্যন ল'ব পাৰিব, ঠিক আছে। এইটো আছিলে আপোনালোকৰ যেটো ৰিজাল্ট চাব এনেকুৱা ধৰণৰ। এতিয়া আমি চাম হোষ্টেল প্ৰভাইড কৰিব নে নাই, সেইবিলাক এতিয়া আমি চাম, ঠিক আছে। চাওক, এতিয়া যদি আমি কাউন্সিলিং ৰিজাল্টটো চাব যাওঁ, তেনেহ'লে কি আহে, ঠিক আছে। চাওক, এতিয়া choice filling for online counseling for admission to the 2-year DLED course 26-28 has now ended। এইটো আছিলে কি, আপোনালোকৰ এইটো 3 তাৰিখত যেটো চয়েস ফিলিং যেটো আছিলে, এইটো 3 তাৰিখলৈকে আছিলে, যেটো বন্ধ হৈছে। এতিয়া ফাৰ্ষ্ট যেটো এলটমেন্ট হ'ব, ৰিজাল্ট আহিব আমাৰ 6 আগষ্টত, ঠিক আছে। ইয়াতে চাওক, will be published, cut off marks will be published on 6 আগষ্ট, 6 আগষ্টত প্ৰভাইড কৰিব, ঠিক আছে। তাৰপিছত আপোনালোকে চাওক, আপোনালোকক আৰু দেখাই আছো মই ইয়াতে, যেটো আহিব আমাৰ আপোনালোকৰ হোষ্টেল আছে নে নাই, হোষ্টেল প্ৰভাইড কৰিব নে নাই কলেজৰ পৰা, সেইবিলাক মই আপোনালোকক দেখাই আছো। এডমিশ্যন ফিজ কিমান হ'ব সেইবিলাকো দেখাই আছো আপোনালোকক, ঠিক আছে। আপোনালোকে জাষ্ট চাওক, ইয়াতে চাওক, মই বাউচাৰ ডাউনলোড দি আছো, আপোনালোকক বাউচাৰ দেখাই দিম। 2-year কোর্সৰ, ঠিক আছে। চাওক, যেটো আমাৰ গভৰ্ণমেন্ট যেটো ফিজ স্ট্রাকচার হয়, ডিএলএডৰ যেটো ফিজ স্ট্রাকচার হয় গভৰ্ণমেন্ট কলেজৰ, সেইটো চাওক আপোনালোকে। যেটো ফাৰ্ষ্টত লিখিছে এডমিশ্যন ফিজ কিমান, মাত্ৰ 150। টিউশন ফিজ কিমান, 1200 টাকা পার মান্থ 100। তাৰপিছত আপোনালোকৰ যেটো ইলেক্ট্ৰিচিটি ফিজ আছে, সেইটো হৈছে 600 পার মান্থ 50 rupees। এইবিলাক কি নন হোষ্টেলৰ কাৰণে 600 আৰু হোষ্টেলৰ কাৰণে 900, ঠিক আছে। এক্সামিনেশন ফিজ 2000 পার সেমিস্টার 1000, ঠিক আছে। এক্সামিনেশন ফিজ পার সেমিস্টার 1000, পার ইয়ার 2000। তাৰপিছত ডিফারেন্ট ওয়ার্কশপ, ফিল্ড ভিজিট ফর ট্রেন 200, গেমস স্পোর্ট 200, ম্যাগাজিন 150 আৰু অবজারভেশন অফ ইম্পর্টেন্ট ডেজ 200। তো এইখিনি আছিল আমাৰ গভৰ্ণমেন্ট কলেজত। যদি আপোনালোকে গভৰ্ণমেন্টত যদি সিট পাই যায়, তেনেহ'লে আপোনালোকৰ জাষ্ট এইখিনি খৰচ হ'ব। খালি হিসাব কৰিব পাৰে, 600, 2600 আৰু ইয়াতে কিমান আছে 150, 2600 আৰু ইয়াতে হৈছে আপোনালোকৰ 600 আৰু 3200, ইয়াতে আছে কিমান 1200, 32 আৰু 32 আৰু হৈছে 1200, তেনেহ'লে 4400 আৰু ইয়াতে 150 আৰু আগত আছিল 150, 44, টোটেল 4700। তো আপোনালোকে যদি
DLED যদি এডমিশ্যন ল'ব খোজে গভ কলেজত তেনেহ'লে আপোনালোকৰ টোটেল খৰচ হ'ব 4,700, ঠিক আছে। 4,700 আপোনালোকে ওৱান পাৰ ইয়াৰত যাব। আৰু যদি আপোনালোকৰ যদি প্ৰাইভেটত যদি ল'ব খোজে তেনেহ'লে চাওক প্ৰাইভেটৰ এডমিশ্যন ফিজ কিমান আছে, 2,000 টকা। আৰু কিহত গভটোত আছিলে 150 জাষ্ট। তাৰপিছত টিউশ্যন ফিজ আছে 21,600, কলেজ ডেভেলপমেণ্ট ফিজ আছে 5,000, গেমছ স্পৰ্ট ফিজ আছে 1,000, লাইব্ৰেৰী ফিজ আছে 1,000, ইলেক্ট্ৰিচিটি ফিজ আছে 600। তো এতিয়া টোটেল চাওক আপোনালোকে আৰু আছে ফেষ্টিভেল ফাংচন ফিজ আছে 1,000, এক্সামিনেশ্যন ফিজ আছে 1,000, মেগাজিন ফিজ আছে 300, কমন ৰুম ফিজ আছে 500। এতিয়া চাওক আপোনালোকে যদি প্ৰাইভেট কৰিব খোজে তেনেহ'লে আপোনালোকৰ যোনটো মানে DLED যদি আপোনালোকে প্ৰাইভেট কৰিব খোজে তেনেহ'লে টোটেল কলেজৰ ফিজ হ'ব 34,000, ঠিক আছে। আপোনালোকে যদি DLED কৰিব খোজে তেনেহ'লে টোটেল প্ৰাইভেট ফিজ হ'ব 34,000। এতিয়া চাওক ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট অফ টিচাৰ, ডিষ্ট্ৰিক্ট ৱাইজত চাওক, ঠিক আছে। মানে ডিষ্ট্ৰিক্ট ৱাইজত ক'ত ক'ত মানে কলেজ আছে, ঠিক আছে। আপোনালোকে ইয়াৰ পৰা চাব পাৰে। আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ হয় আপোনালোকে কমেণ্ট কৰিব পাৰে, ঠিক আছে। মই সেইটো ডিষ্ট্ৰিক্টৰ স্পেচিফিকভাৱে ভিডিঅ' লৈ আহিম যদি আপোনালোকে জানিব খোজে। চাওক এতিয়া মানে আপোনালোকে যেতিয়া মানে এডমিশ্যন ল'ব, ঠিক আছে, এডমিশ্যনত কি কি ডকুমেণ্টছ লাগিব। আপোনালোকে যেতিয়া এডমিশ্যন ল'ব যাব, যিটো মানে গাইডলাইন যিটো মানে ৱেবছাইটত দিছে, কলেজৰ ৱেবছাইটত যিটো দিছে সেইটো হিচাপত মানে আপোনালোকে কি কি ডকুমেণ্টছ লৈ যাব। ডকুমেণ্টছ চাওক আপোনালোকে ফাৰ্ষ্টত এডমিশ্যনৰ দিনা আপোনালোকে লৈ যাব লাগিব চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ, মানে আপোনালোকৰ ডেট অফ বাৰ্থটো উল্লেখ থকা যিকোনো এটা চাৰ্টিফিকেট লৈ যাব লাগিব। যেনেকে এডমিট কাৰ্ড ল'ব পাৰে, বাৰ্থ চাৰ্টিফিকেট ল'ব পাৰে, ঠিক আছে। এডমিট কাৰ্ড লৈ ল'ব আপোনালোকে। SSLC যোনটো এডমিট কাৰ্ড সেইটোতে মানে আপোনালোকৰ ডেট অফ বাৰ্থ উল্লেখ কৰা আছে সেইটো লৈ ল'ব। তাৰপিছত পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, হায়াৰ ছেকেণ্ডাৰী, ঠিক আছে, পাছ চাৰ্টিফিকেট ল'ব লাগিব। তাৰপিছত মাৰ্কশ্বিট ল'ব লাগিব হায়াৰ ছেকেণ্ডাৰীৰ, যিটো আপোনাৰ SS12, ঠিক আছে। আপোনালোকৰ সেইটো হায়াৰ ছেকেণ্ডাৰীৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লৈ ল'ব। তাৰপিছত চাৰ্টিফিকেট অফ কাষ্ট ইফ এনি, যদি আপোনালোকে মানে যদি আপোনালোকৰ যদি কোনো কেটাগৰী থাকে মানে কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেট থাকে তেনেহ'লে যদি এপ্লাই কৰিছিলে সেইটো লাগিব, সেইটো লৈ ল'ব। ডকুমেণ্ট টু প্ৰুভ ডেট হি ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট, মানে আপুনি যদি আপোনাৰ যদি PRC থাকে তেনেহ'লে আপোনালোকে PRC ল'ব পাৰে, নহ'লে ডকুমেণ্ট প্ৰুফ ল'ব লাগে, ঠিক আছে, যে আপোনালোকে মানে কি হয় আপোনালোকে এইটো ভোটাৰ আইডিও শ্ব' কৰিব পাৰে। পাৰ্চন উইথ ডিজেবিলিটি, মানে যদি আপোনালোকে যদি PWD নাইবা EWS যদি দি কেনে এপ্লাই কৰিছিলে তেনেহ'লে সেইটো আপোনালোকক লাগিব, সেইটো লৈ ল'ব, ঠিক আছে। All the selected candidates have to submit an undertaking, আৰু আপোনালোকৰ আণ্ডাৰটেকিং ল'ব লাগিব। আণ্ডাৰটেকিংটো আপোনালোকে কেনেকে ল'ব, এনেকে লিখি ল'ব লাগিব, ঠিক আছে। I do hereby declare that I have not taken any admission in other regular courses except 2-year diploma in elementary education course for the session 26-28. The authority may cancel my candidature immediately with disciplinary action if anyone produce evidence of my engagement in any other regular courses or department in the same academic year and in the event of any information document. So আপোনালোকে এইটো বনাই ল'ব, এইটো কৰপৰা বনাই ল'ব আপোনালোকে জুডিচিয়েল কৰপৰা বনাই ল'ব। NBA তে নোট দিয়া আছে আপোনালোকে চাব পাৰে। Candidate who fails to submit original relevant document will not be admitted at the time of admission principles. আপোনালোকে এইটো ল'ব পাৰে, ঠিক আছে। আপোনালোকে এইটো কোৰ্টৰ পৰা আপোনালোকে এফিডেভিট বনাই ল'ব পাৰে, মানে সেইটো এনেকুৱা চিষ্টেম। তাৰপিছত চাওক আপোনালোকৰ এইবিলাক আছিলে মানে এক্সাম চিষ্টেম, মানে আপোনালোকে এক্সাম দিছে এনেকুৱা ধৰণৰ এক্সাম চিষ্টেম আছিলে, এক্সামৰ চিলেবাছ পেটাৰ্ণ আছিলে। চ' এইবিলাক আপোনালোকে গমে পাইছে। চ' ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। থেংক ইউ।